মাননীয় জিতু গোস্বামী ডাঙৰীয়া ভালে আছেনে? বৰহমপুৰবাসী আপোনাক কেনেদৰে ধন্যবাদ জনাব চিন্তা কৰিছে? ল'ৰাৰ উপনয়ন বাৰু ভালে ভালে হ'লনে? শুনিছোঁ হেনো থাইলেণ্ডত পাতিছিল। প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে। এইগৰাকী বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। নিৰ্বাচনৰ প্ৰাক্ষণত ভাষণৰ ফুলজাৰিৰে গাদী অধিগ্ৰহণ কৰা জিতু গোস্বামী এতিয়া অন্তৰ্ধান। বৰহমপুৰবাসীৰ বাবে ঈদৰ জোন হৈ পৰিছে জিতু গোস্বামী। বৰ্তমান জিতু গোস্বামীৰ ছাঁটো নাই বৰহমপুৰত। এতিয়া আপুনি হয়তো ভাবিছে হঠাৎ আজি জিতু গোস্বামীৰ প্ৰসংগ কিয়? প্ৰতিবেদনটো চাই যাওক, সকলো বুজিব। ৰাজ্যত বৰ্তমান বাৰিষাৰ ভৰপক সময়। কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। উজনি নামনি সৰ্বত্ৰে বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ভয়ংকৰ বানৰ কবলত ৰাজ্যৰ 19খন জিলা। বানৰ কবলত মধ্য অসমৰ বিভিন্ন প্ৰান্ত। ভয়ংকৰ বানৰ কবলত পৰিছে নগাঁও, মৰিগাঁও, হোজাই জিলাৰ লগতে বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কামপুৰ অঞ্চলো। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিধায়কসকলেও ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যত্ন কৰিছে, যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৱত উঠি কাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে, যিটো সময়ত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াইও কলৰ ভূৰত উঠি বান পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিছে, তেনে সময়ত থাইলেণ্ডত পৰিয়ালৰ সৈতে মধুৰ সময় কটাইছে বিধায়ক জিতু গোস্বামীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাকো বৃদ্ধ আংগুষ্ঠ বিধায়কগৰাকীৰ। খান্দাং বান্ধৰ গেট খুলি দিয়াৰ পাছতেই কামপুৰত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। হাতীমূৰা মথাউৰিয়েও বিপদ মাতিছে কামপুৰবাসীলৈ। বানৰ মাজতেই হাহাকাৰময় পৰিস্থিতি জনতাৰ। ক্ষতি হৈছে বহু পশুধনৰো। কিন্তু খবৰ নাই বিধায়ক জিতু গোস্বামীৰ। বিধায়কৰ অনুপস্থিতিত দুখ প্ৰকাশ কৰিছে জনতাই। উপায় নাই, এতিয়া আৰু কি ক'ম। যাক জনতাই ভাবে জনাৰ্দন, সি কৰিছে থাইলেণ্ড ভ্ৰমণ। আগতেও কৈছোঁ বিৰলাচি থানা অসমে যে অকমান্য এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰা হ'ল বৰহমপুৰ সমষ্টিৰ পৰা। তেখেতে এই বানপানীৰ সময়ত যি দুৰ্যোগৰ সময়, কামপুৰৰ 80% বৰ্তমান বানৰ কবলত আছে, বানপানীৰ তলত আছে। তাৰ পাছত তেওঁক যিসকল মানুহে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠালে, সেই মানুহখিনিৰ কথা চিন্তা কৰি সেই মানুহখিনিৰ লগত তেওঁলোক থাকিব লাগে নে তেওঁ ল'ৰাৰ উপনয়ন তেওঁ গৈ থাইলেণ্ডত পাতিব লাগে? গোটেই বিষয়টো হৈছে আজি বৰ্তমান এই মুহূৰ্তত ব্ৰহ্মপুৰৰ জনসাধাৰণে গম পাইছে, ব্ৰহ্মপুৰৰ ৰাইজে গম পাইছে যে এনেকুৱা মানুহক জনপ্ৰতিনিধিক পুনৰবাৰ যদি জনপ্ৰতিনিধি বনাই পঠোৱা হয় তেনেহ'লে কি হ'ব কামপুৰৰ গোটেই ৰাইজে গম পাইছে। আৰু বৰ্তমান যি বান পৰিস্থিতি হৈছে, কামপুৰত যি বানৰ বিভীষিকাময় পৰিৱেশ হৈছে, ইয়াৰ বাবে যদি আপোনালোকে চাই খুব সুস্থভাৱে চাই প্ৰত্যেকটো যোন অংশইদি পানী সোমাইছে মথাউৰিয়েদি, তাত প্ৰত্যেকটো অংশই কিন্তু ভালভাৱে তেওঁলোকে কাম নকৰাৰ ফলত হৈছে এয়া। আৰু যিজন বিধায়ক হ'ল, এই বিধায়কজনক আপুনি মই এই সমষ্টিৰ কোনো মানুহে তেওঁ এটা বেয়া কাম কৰিলে ভুলটোক ভুল বুলি আঙুলিয়াই দিলে তেওঁ কিন্তু সহ্য নহয়। নিউজ ডেস্ক, ৰিপৰ্টাৰ এনি।